গাঞ্জাৰ বিৰুদ্ধে বৰপেটা ৰোডত আৰক্ষীৰ বৃহৎ সফল অভিযান। বৰপেটা ৰোডৰ সমীপৰ কাটাঝাৰত বৃহৎ পৰিমাণৰ গাঞ্জাসহ এজন গাঞ্জা ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে বৰপেটা ৰোড আৰক্ষীয়ে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গাঞ্জা ব্যৱসায়ীটোৰ নাম গোবিন্দ দাস বুলি জানিব পৰা গৈছে। কাটাঝাৰ গাঁৱৰ গোবিন্দ দাসৰ নিজৰ বাসগৃহত মজুত কৰি ৰাখিছিল বৃহৎ পৰিমাণৰ গাঞ্জা। এক গোপন সূত্ৰৰ ভিত্তিত গোবিন্দ দাসৰ ঘৰত আজি অভিযান চলাই তেওঁৰ গৃহত প্ৰায় 4 কেজি বস্তা ভৰ্তি গাঞ্জা জব্দ কৰে বৰপেটা ৰোড আৰক্ষীয়ে। গোবিন্দ দাস পেছাত এজন ই ৰিক্সা চালক আছিল বুলি জানিব পৰা গৈছে। গোবিন্দ দাস কি হৈছিল? মোক ধনঞ্জয় দাস তোৰ ঘৰত এটা গাঁজা পাইছে মোৰ 3 কেজি 270 গ্ৰাম নাকি। মানুহজন পিলপিলি চলাই বিকালংগ। মই হ'ল কাটাঝাৰ পাথৰ গাঁওবুঢ়া গজেন্দ্ৰ চৰকাৰ। কিমান মতে 7 মাহ হ'ল। 7 মাহ ধৰি এই নিজে আত্মহত্যা কৰি আছিল বুলি কৈছে। আগে পিছে সি কৈ আছে আগে পিছে কৰা নাই, কিন্তু আমিও জানাতে কৰা নাই, কিন্তু ই কৈছে 7 মাহ ধৰি কৰি আছো। এতিয়া কেনেকৈ ধৰা পৰিছে এইটো ক'ব নোৱাৰো। আমাক মাতি আনছে ছাৰে ঘৰৰ পৰা কিটনি তেলতে ধৰছে। ঘৰত যে মাত্ৰ মালখিনি পাইছে তেওঁ নিজে দেখাই দিছে। গাঁজা পাইছে 3 কেজি 270 গ্ৰাম নাকি। বয়স কৈছে 39 বছৰ। নিজৰ থকা ঘৰত ৰুমত পাইছে ব্যৱহাৰ কৰি বিক্ৰী কৰোঁ সেই চব কৈছে। গম পোৱা নাই। এতিয়া কি কৰিলে? এতিয়া ছাৰে এৰেষ্ট কৰিলে। মালখিনি জব্দ কোন থানা? বৰপেটা ৰোড থানা। ঠিক আছে। বৰপেটা ৰোডৰ পৰা কৌশিক দাসৰ প্ৰতিবেদন, এনিফাৰ 24।